নমস্কাৰ সকলোকে এডুটেইনমেণ্ট ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টিত আমি প্ৰিপজিশ্যনছৰ প্ৰয়োগৰ ওপৰত কিছু আলোচনা কৰিম। যিবোৰ প্ৰিপজিশ্যনছ সাধাৰণতে ছাত্ৰ ছাত্ৰীক কনফিউজ কৰা দেখা যায়, সেইবোৰ প্ৰিপজিশ্যনছৰ ওপৰত আমি অলপ আলোচনা কৰিম। ঠিক আছে, তেন্তে আৰম্ভ কৰোঁ। প্ৰথমে আমি শিকোঁ মেড অফ আৰু মেড ফ্ৰমৰ ইউজেছবোৰ। আমি মেড অফ আৰু মেড ফ্ৰম কেতিয়া ইউজ কৰিব লাগে বা ইউজ কৰোঁ। ঠিক আছে, মেড অফ ছাপ'জ কাঠৰ পৰা টেবুল বনোৱা হয় বা তৈয়াৰ কৰা হয়। এতিয়া টেবুল তৈয়াৰ হোৱাৰ পিছতো যদি কাঠ আমি দেখা পাওঁ, টেবুলখনত যদি আমি কাঠ দেখা পাওঁ, মানে অৰিজিনেল যি সামগ্ৰী কাঠ যদি দেখা পাওঁ, তেনেহ'লে আমি মেড অফ ব্যৱহাৰ কৰোঁ। ঠিক আছে, আৰু যদি অৰিজিনেল যি সামগ্ৰী আমি যদি ফিনিছ প্ৰডাক্টটোত যদি আমি দেখা নাপাওঁ, তেতিয়া আমি মেড ফ্ৰম ব্যৱহাৰ কৰিব লাগে। ছাপ'জ গাখীৰৰ পৰা পনীৰ বনোৱা হয়। এতিয়া গাখীৰৰ পৰা পনীৰ বনোৱা হয়, পনীৰ হৈ যোৱাৰ পিছত আৰু পনীৰত আমি আৰু গাখীৰ দেখা নাপাওঁ। সেই গতিকে আমি তাত সেইবোৰত আমি মেড ফ্ৰম ব্যৱহাৰ কৰিব লাগিব। যেনে পনীৰ ইজ মেড ফ্ৰম মিল্ক। ঠিক আছে, আৰু দুটামান এক্সাম্পল চাই লওঁ তলত দিয়া আছে। শ্বুজ আৰ মেড অফ লেডাৰ। মেড অফ বুলি লেডাৰ মেড অফ ব্যৱহাৰ হৈছে কাৰণ চামৰাৰ পৰা জোতা বনোৱা হয়, কিন্তু জোতা হৈ যোৱাৰ পিছতো আমি চামৰা দেখা পাওঁ, গতিকে ইয়াত অফ হ'ব, মেড অফ। ঠিক আছে, বাটাৰ ইজ মেড ফ্ৰম মিল্ক, কাৰণ গাখীৰৰ পৰা বাটাৰ বনোৱা হয়, কিন্তু বাটাৰত আমি গাখীৰ আৰু দেখা নাপাওঁ, গতিকে ইয়াত মেড ফ্ৰম হ'ব। ঠিক আছে, এতিয়া আহোঁ 2 নম্বৰলৈ, পাৰ্ট উইথ আৰু পাৰ্ট ফ্ৰম। পাৰ্ট উইথ পাৰ্ট ফ্ৰম। পাৰ্ট উইথ বস্তুৰ ক্ষেত্ৰত ব্যৱহাৰ হয়, পাৰ্ট ফ্ৰম মানুহৰ ক্ষেত্ৰত, ব্যক্তিৰ ক্ষেত্ৰত। ঠিক আছে, এতিয়া পাৰ্ট উইথ মানে ত্যাগ কৰা, যিকোনো এটা বস্তু এৰি দিয়া বা ত্যাগ কৰা, বা পাৰ্ট ফ্ৰম মানে বেলেগ হোৱা, তাৰমানে টু ছেপাৰেট ফ্ৰম ছামৱান, কোনোবা আত্মীয় বা কোনোবা ফেমিলি মেম্বাৰ্ছ বা ৰিলেটিভছৰ পৰা বেলেগ হোৱা। ঠিক আছে, তেনে ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ পাৰ্ট ফ্ৰম, আৰু পাৰ্ট উইথ বস্তুৰ ক্ষেত্ৰত। ঠিক আছে, এক্সাম্পল চাওঁ আই কেনট পাৰ্ট উইথ দিছ বুক। আই কেনট পাৰ্ট উইথ দিছ বুক, তাৰমানে এইখন কিতাপৰ পৰা মই বেলেগ হ'ব নোৱাৰোঁ, বা এইখন কিতাপ মই বেলেগক দি দিব নোৱাৰোঁ, কাৰণ এইখন মোৰ অতি প্ৰিয় কিতাপ। ঠিক আছে, পাৰ্ট উইথ বস্তুৰ ক্ষেত্ৰত। আৰু দ্য গাৰ্ল পাৰ্টেড ফ্ৰম হাৰ পেৰেণ্টছ ইন টিয়াৰ্ছ। ছোৱালীজনী মাক বাপেকৰ পৰা বহুত দুখেৰে বেলেগ হ'বলগীয়া হৈছিল। ঠিক আছে, এইটো পাৰ্ট ফ্ৰম মানুহৰ ক্ষেত্ৰত, পাৰ্ট উইথ বস্তুৰ ক্ষেত্ৰত। বুজি পালা? ঠিক আছে, এতিয়া 3 নম্বৰলৈ আহোঁ, কনচিষ্ট অফ কনচিষ্টেণ্ট। কনচিষ্ট অফ আমি জানো, সকলোৱে জানো, কনচিষ্ট অফ মানে গঠিত বা গঠন হোৱা, কি বস্তুৰে এটা গঠন হৈছে, যেনে কিতাপ বা কমিটি। ঠিক আছে, বা মানে দিছ বুক কনচিষ্ট অফ 25 পেজেছ, বা দিছ বুক কনচিষ্ট অফ 20 চেপ্টাৰ্ছ, মানে এইখন কিতাপ 20টা চেপ্টাৰেৰে গঠিত, মানে এইখন কিতাপত 20টা চেপ্টাৰ আছে। ঠিক আছে, কনচিষ্টেণ্ট বুলি ক'লে এটা ভাল গুণ থকা, এটা আৱশ্যক, এটা ইম্পৰ্টেণ্ট এটা গুণ থকাটো আমি কনচিষ্টেণ্ট বুলি কোৱা হয়। এটা কোৱালিটি থাকিব লাগিব। ঠিক আছে, যেনে হেপিনেছ কনচিষ্ট ইন স্পিকিং দ্য ট্ৰুথ। হেপিনেছ মানে সুখ ক'ত আছে, কিহত আছে? হেপিনেছ মানে সুখ পাবলৈ হ'লে এটা মানুহৰ এটা গুণ থাকিব লাগিব। ঠিক আছে, এটা বৈশিষ্ট্য থাকিব লাগিব। সেই বৈশিষ্ট্য থকাটো, সেই গুণ থকাটোকে কি বুলি কোৱা হয়? কনচিষ্টেণ্ট। বুজি পাইছে? হেপিনেছ কনচিষ্ট ইন স্পিকিং দ্য ট্ৰুথ। বুজি পাইছানে? এতিয়া কনচিষ্ট অফ গঠিত বা গঠন হোৱা, কনচিষ্টেণ্ট মানে এটা ভাল গুণ থকা বা, ঠিক বুজি পাইছা নহয়? সেই তেনেকুৱা চেন্সত আমি কনচিষ্টেণ্ট ব্যৱহাৰ কৰোঁ। ঠিক আছে, এতিয়া নেক্সট দ্য টিচাৰ ইজ ছিটিং এট দ্য ডেস্ক। কিয় এট দ্য হৈছে ইয়াত? কাৰণ সাধাৰণতে আমি ছিটিং বুলি ক'লে সদায় বহাৰ ক্ষেত্ৰত সদায় অন হয়, যেনে অন দ্য চেয়াৰ, অন দ্য বেঞ্চ, অন দ্য টুল, বা অন দ্য ফ্ল'ৰ। ঠিক আছে, বহা,
যিবিলাক বস্তু আমি বহিবৰ কাৰণে ব্যৱহাৰ কৰোঁ বা যি বস্তু সাধাৰণতে য'ত আমি বহোঁ বা বহাৰ কাৰণে ব্যৱহাৰ হয় সাধাৰণতে মানুহে য'ত বহে ছাপ'জ চকীত বহে বেঞ্চত বহে বা মজিয়াত বহে বা টুলত বহে এইবিলাকৰ ক্ষেত্ৰত আমি সদায় অন ব্যৱহাৰ কৰিব লাগে ঠিক আছে কিন্তু ডেস্ক আৰু টেবল বহাৰ পাত্ৰ নহয় বহিবৰ কাৰণে কেতিয়াও ইউজ নহয় বা তাত মানুহে সাধাৰণতে নবহে সেইকাৰণে ডেস্ক আৰু টেবুলত আমি অন ব্যৱহাৰ কৰিব নোৱাৰোঁ ক্ষেত্ৰত আমি অন ব্যৱহাৰ কৰিব নোৱাৰোঁ ইয়াত আমি ব্যৱহাৰ কৰিব লাগিব এট কিন্তু কিয় এট ব্যৱহাৰ কৰা হয় সেই কথাটো আমি জানি ল'ব লাগিব জনাটো উচিত ঠিক আছে এইটো ক্লিয়াৰ হ'ব লাগিব কনচেপ্টটো দ্য টিচাৰ ইজ ছিটিং এট দ্য ডেস্ক ইয়াত এট এইকাৰণেই ব্যৱহাৰ কৰা হয় কাৰণ টিচাৰজন বহিছে চকীতেই বহি আছে ঠিক আছে কিন্তু টিচাৰজনৰ হাত দুখন বা গাটো টেবুলত ডেস্কত লাগি আছে তেনেকুৱা চেন্সত আমি এট ব্যৱহাৰ কৰা আমি ইয়াত এট ব্যৱহাৰ কৰিবই লাগিব কাৰণ ইয়াত অন নোৱাৰোঁ কাৰণ ডেস্ক বা টেবুল বহিবৰ কাৰণে ব্যৱহাৰ কৰা নহয় আৰু তাত বহা নহয় সেইকাৰণে ইয়াত আমি অন ব্যৱহাৰ কৰিব নোৱাৰোঁ কাৰণ ইয়াত এটে ব্যৱহাৰ হ'ব এট অৰ্থটো এইটোৱে হয় যে মানুহজন বহিছে নাই বেঞ্চত বা চকীত ঠিক আছে বা টুলত বহিছে কিন্তু সেই মানুহজনৰ হাত দুখন হয়তো টেবুল বা ডেস্কত টাচ হৈ আছে বা গাটো টাচ হৈ আছে এনেকুৱা চেন্সত আমি এট ছিটিং এট ব্যৱহাৰ কৰোঁ ঠিক আছে প্ৰায় পৰীক্ষাত আহে এনেকুৱা ধৰণৰ কুৱেশ্যন মনত ৰাখিবা কেতিয়াবা ডেস্ক বুলি আহিব কেতিয়াবা টেবল বুলি আহিব ঠিক আছে এতিয়া আহোঁ 5 নম্বৰলৈ বাই ফৰ আৰু বাই ফৰ কেতিয়া ইউজ হয় আৰু বাই এট কেতিয়া বাই ফৰ যদি যিকোনো এটা বস্তুৰ যদি দাম একজেক্ট দামটো যদি মেনশ্যন কৰি দিয়া থাকে বা মেনশ্যন কৰা হয় তেতিয়া আমি বাই ফৰ লিখিম যদি দামটো যদি মেনশ্যন নাথাকে তেতিয়া আমি বাই এট কেতিয়া হ'ব পাৰে দাম মেনশ্যন নথকাকৈ যদি কওঁ আমি যে কম দামত কিনিলোঁ মই চাইকেলখন মই কম দামত কিনিলোঁ বা বেছি দামত বেলেগতকৈ কম দামত বেলেগতকৈ বেছি দামত ঠিক আছে তেতিয়া আমি বা ইমান দামত মই এই বস্তু কিনিব নোৱাৰোঁ বা এখন কিতাপ কিনিব নোৱাৰোঁ ইমান দামত দাম মেনশ্যন নাই কিন্তু ইমান দামত বা ঠিক আছে এনেকুৱা চেন্সত আমি বাই এট ব্যৱহাৰ কৰোঁ ঠিক আছে এক্সাম্পল কেইটা চাওঁ হা এক্সাম্পল চাওঁ শ্বি বট দ্য পেন ফৰ 50 rupees ইয়াত ফৰ ইউজ কৰা আছে কাৰণ একজেক্ট প্ৰাইচ দিয়া আছে 50 rupees বুলি 50 টকা বুলি দিয়া আছে মেনশ্যন আছে কাৰণে বাই ফৰ মই আগতেই ক'লোঁ যে দামটো যদি মেনশ্যন থাকে একজেক্ট দাম যদি মেনশ্যন থাকে আমি ফৰ ইউজ কৰিম যদি দাম মেনশ্যন নাথাকে এট চ' 2 নম্বৰ বি নম্বৰ এইটো চোৱা এক্সাম্পল আই কেনট বাই ইট এট ছাচ এ প্ৰাইচ মই ইমান দামত বা এই দামত মই এইটো কিনিব নোৱাৰোঁ ঠিক আছে এনেকুৱা চেন্সত তাৰপিছত লাষ্ট আহা 6 নম্বৰ শ্বি প্ৰেফাৰ্ছ টি টু কফি প্ৰেফাৰ শব্দৰ পিছত সদায় টু প্ৰিপ'জিশ্যন হয় মনত ৰাখিবা দেন নহয় কিন্তু ইয়াৰ অৰ্থটো হৈছে বেছি ভাল পায় যিকোনো বেলেগ এটা বস্তুতকৈ আনটো বস্তু বেছি ভাল পায় লাইকছ মোৰ দেন ঠিক আছে তে লাইক মোৰ দেন সেই বস্তুটো বুজাব কিন্তু ইয়াত মোৰ বা কি ইয়াত দেন বস্তুটো ইয়াত ইউজ নহয় প্ৰেফাৰৰ লগত দেন ইউজ নহয় প্ৰেফাৰৰ লগত সদায় টুৱে হয় অৰ্থ হয়তো বুজাব পাৰে বেছি ভাল পায় অৰ্থ বুজায় কিন্তু ইয়াত টু ব্যৱহাৰ হয় ঠিক আছে শ্বি প্ৰেফাৰ্ছ টি টু কফি বা শ্বি প্ৰেফাৰ্ছ জুচ টু কল্ড ড্ৰিংকছতকৈ জুচ বেছি ভাল পায় ঠিক আছে যে আশা কৰোঁ সকলোৱে বুজি পাইছা বুলি এতিয়া ঠিক আছে আমি আৰু বহুতো প্ৰিপ'জিশ্যনছৰ ইম্পৰ্টেণ্ট প্ৰিপ'জিশ্যনছৰ বিষয়ে আলোচনা কৰিবলগীয়া আছে আমি ইয়াৰ পাছৰ ভিডিঅ'ত সেই বিষয়ে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ